প্ৰেজ দ্য লৰ্ড। আহকচোন ঈশ্বৰৰ মহান বাক্যৰে জাকোবে লিখা শুভবাৰ্তা আমি আশীৰ্বাদ প্ৰাপ্ত হওঁ। এতেকে তোমালোক ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। ঈশ্বৰৰ ওচৰলৈ চাপি আহা। প্ৰিয়সকল, আজি মোৰ ধ্যানৰ বাক্যত পাইছোঁ যে আমি ঈশ্বৰৰ বশীভূত হৈ শয়তানক খেদাই দিলে সেই শয়তান আমাৰ মাজৰ পৰা পলাই অৰ্থাৎ আঁতৰি যাব। প্ৰিয়সকল, কেতিয়া যাব? যেতিয়া মই আৰু আপুনি একান্ত মনেৰে আধ্যাত্মিকতাৰে প্ৰভু যীশুৰ লগত আমাৰ সম্বন্ধ এক হ'ব। যেনেকৈ মোবাইল ফোনটো কথা পাতিবলৈ শুনিবলৈ সেই টাৱাৰৰ বা ৱাইফাই বা নেটৰ প্ৰয়োজন হয়, নহয়নে? তেনেকৈ আমাৰো কানেকশ্যন প্ৰভুৰ লগত এক হ'লে আমি প্ৰভুৱে কোৱা ধৰণে শয়তানক প্ৰতিৰোধ কৰিলে আমাৰ জীৱনত দিয়া শয়তানৰ হাও আমনি অশান্তি আমি দূৰ কৰিব পাৰিম। প্ৰিয়সকল, সেইবাবেইতো আমি ঈশ্বৰক হৃদয়েৰে বিচাৰি একান্ত সময় দি তেওঁত লাগি থাকিব লাগে। এনে নহয় যে 24 ঘণ্টাই ঈশ্বৰৰ লগত লাগি থাকি কাম বন বাদ দিলে আমি জানো আমাৰ জীৱন চলিব? কোনোবাই তাকো ক'ব। কিন্তু প্ৰিয়সকল, দিনটোত আমি ৰাতিপুৱা গধূলি বা এটা সময়ত ঈশ্বৰৰ ওচৰলৈ আহিবলৈ সময় উলিয়াব পাৰোঁ, আৰু সেই সময় আধা ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা যি পাৰোঁ মই আপুনি আহকচোন তেওঁৰ চৰণত ঠাই লৈ হৃদয়েৰে আত্মাৰে তেওঁৰ আগত আমাৰ সমস্যাবোৰৰ শয়তানৰ হাতৰ পৰা ৰক্ষা কৰি প্ৰতিৰোধ কৰোঁ। শয়তান সি নিশ্চয় আমাৰ মাজত যি সমস্যাৰ পৰ্বত আছে সেই শয়তান পলাই যাব, আৰু আমি ঈশ্বৰৰ বশীভূত হৈ আনন্দৰে জীৱন যাপন কৰিব পাৰিম। প্ৰিয়সকল, মাথো বিশ্বাসেৰে চাপি আহক প্ৰভু যীশুৱে কোৱা বাণীৰে। আপুনি 100% আশীৰ্বাদৰ ভাগী হ'বই, যিহেতু মই নিজেই এই বাক্যৰ যোগেদি আশীৰ্বাদ পাইছোঁ আৰু মোৰ জীৱন সংসাৰত শয়তানক প্ৰতিৰোধ কৰি আজি জয়ৰ পথত বাধা বিঘিনি অতিক্ৰম কৰি আহিছোঁ। সেয়েহে প্ৰিয়সকল, আপোনালোককো আজি পুৱাই এই বাক্যশাৰীৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হ'বলৈ তাৰ কামনাৰে আপোনালোকৰ ওচৰলৈ এই মহান বাক্যশাৰী লৈ আহিছোঁ। ঈশ্বৰে দিয়া বাক্য যে শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। হয় প্ৰিয়সকল, আমি প্ৰতিৰোধ কৰিব লাগিব। মোবাইলৰ লগত যেনেকৈ কানেকশ্যন থাকে টাৱাৰৰ নেটৰ, তেনেকৈ আমাৰ ঈশ্বৰৰ লগত কানেকশ্যন ৰাখি আমি আহকচোন প্ৰতিৰোধ কৰোঁ শয়তানক আমাৰ জীৱনৰ সমস্যাবোৰৰ পৰা এটি চমু প্ৰাৰ্থনাৰে। হে প্ৰিয় প্ৰভু, অতি দয়ালু পিতা, তোমাৰ মহান আৰু দয়াৰ অনুগ্ৰহৰ ক্ৰমে আজি এই নতুন এটা ৰাতিপুৱা পালোঁ প্ৰভু, তোমাৰ নামত একত্ৰিত হ'বলৈ, তোমাৰ বাক্যৰে তোমাৰ এই অভাগিনীয়ে সকলোৰে আগত ভিডিঅ' আকাৰে তোমাৰ বাক্য লৈ আহিবলৈ যি আশীৰ্বাদ কৰিছা তাৰ বাবে তোমাক ধন্যবাদ কৰিছোঁ। এই মানৱ জাতিৰ কাৰণে সকলোৱে যি সমস্যাত আছে, আজি পৃথিৱীখনত সকলোৰে সমস্যা আছে, সকলোৰে দুখ কষ্ট আছে, ৰোগ দুখ আছে, অভাৱনাতন আছে। গতিকেলৈ সেই শয়তানক প্ৰতিৰোধ কৰি গচকিব পৰা ক্ষমতা কেৱল তুমিহে দিব পাৰা প্ৰভু যীশু, আৰু সেয়েহে তোমাৰ ওচৰত বিচাৰিছোঁ সকলোৱে যেন এই বাক্যৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হওক, জয়যুক্ত জীৱন যাপন কৰক, তোমাৰ লগত লাগি থাকক। প্ৰভু যীশু, তুমি যে সত্য ঈশ্বৰ, সত্য পোহৰ, প্ৰেম বিলাবলৈ আহিছিলা, এই কথা যেন সকলোৱে বুজি পাওক। আজিৰ দিনটো সকলোৰে কাৰণে শুভ হওক, সেই কামনাৰে এই প্ৰাৰ্থনা আমাৰ প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।